आज मैं एक दिन के लिए इस घर का राजा हूँ। यह হৈছে হাঁহৰ দানা। তোলে চাওক তামাম বৰষুণ দি আছে। সাফা হৈছে নে নাই কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। এইফালে চাওক গৰুক ধুনীয়াকে ঘাঁহ পানী দি আছো, আপোনালোকে চাই থাকক। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल AH Vlogs and Travels। কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেষ্ট চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো সোনকালে সকলোৰে ভাল হওক। তো গাইস যোৱাকালিৰ পৰা মানে তামাম বৰষুণ দি আছে। তো যোৱাকালি ইমান বৰষুণ দিয়া নাই, মোটামুটি অলপ দিছিলে, কিন্তু আজি ৰাতিপুৱা 4 বজাৰ পৰা এনেকুৱা আল্টিমেট বৰষুণ। এতিয়া প্ৰায় 11:45 মান হ'ল এতিয়ালৈকে বৰষুণ, মানে এতিয়া দিয়া নাই, অকণমান আগত বৰষুণটো এৰিলে। তো কি কম, ৰাতিপুৱাৰ পৰা ইমানে বৰষুণ না ঘৰৰ পৰা ওলাব পাৰিছো না কিবা এটা কৰিব পাৰিছো। তো যেহেতু বৰষুণ পৰি আছে ন, গৰুকেইটা ধুনীয়াকে উলিয়াই খেৰ চেৰ দি দিছো আৰু ছাগলীকেইটা মানে গোহালিটো চাফা কৰি ধুনীয়াকে বান্ধি থৈছিলো। এতিয়া যেহেতু বৰষুণটো কমিছে বোলো ছাগলীকেইটা অলপ পথাৰত দি থৈ আহোঁগে। এয়া মোৰ আগফালে আছে ছাগলী, এয়া আপোনালোকে দেখা পাইছে। ছাগলীকেইটা মানে ইয়াতে দি থৈছো, এতিয়া মানে এৰি দিছো। তো 1 ঘণ্টা বা 2 ঘণ্টা মান খোৱাৰ পিছত মানে আহি আকৌ লৈ যাম, সেই ঘৰলৈ লৈ গুচি যাম। তো অলপ সময় মানে পেট ভৰাই খাই লওক, যেহেতু বৰষুণটো নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানে, আজি মানে আমাৰ ঘৰত কোনো নাই, খালি মই আছো, মোৰ বাহিৰে আৰু বেলেগ কোনো নাই। মা দেউতা ভাইটি সকলো গুচি গ'ল মানে গুৱাহাটীত মোক এৰি থৈ। মানে কি ক'ব আৰু, এয়াই জীৱন। কি ক'ব মানে, যিহেতু আজি দাদাৰ মানে শপত গ্ৰহণ আছে, গতিকে তালৈ গৈছে গোটেইকেইটা, মানে মাও গৈছে, দেউতাও গৈছে, ভাইটিহঁতো গৈছে, খালি মইহে অকলে ঘৰত আছো। গতিকে কি ক'ব, আজি মানে মোৰ ওপৰত গোটেইখিনি কাম পৰিছে। ৰাতিপুৱা শোৱাৰ পৰা উঠি একদম গৰু গাই উলিয়াৰ পৰা ধৰি আজি মই কি হোৱা নাই। আজি মই প্ৰথম কথা, মই আজি এজন ঘৰ ৰখীয়া, গৰু ৰখীয়া, ছাগলী ৰখীয়া, তো ইয়াৰ উপৰিও মই চাফাই কৰ্মী, মানে গোটেইখিনি কাম আজি মানে মোৰ ওপৰত। তো ৰাতিপুৱাৰ পৰা মানে কাম কৰিয়ে আছো অলৰেডি, এতিয়ালৈকে আপোনালোকে দেখা পাইছে, এতিয়াহে আপোনালোকে দেখা পাইছে কাম কৰি আছো বুলি। তো এতিয়া বেছি কাম বাকী নাই। তো এতিয়া ছাগলীখিনি দিলোঁ, দি এতিয়া ঘৰলৈ যামগৈ। গৰু গাইকেইটাক ধুনীয়াকৈ ৰাতিপুৱাতো এবাৰ খেৰ দিলোঁ ন, এতিয়া ধুনীয়াকৈ ঘাঁহ আৰু খেৰ মিলাই দিম। দিয়াৰ পিছত বাচন কেইটামান আছে, এইকেইটা ধুম। ধোৱাৰ পিছত বাকী মোৰ ঘৰ দুৱাৰ চাফা কৰি হৈ গ'ল, বাকী কামখিনি হৈ গ'ল। খালি পাকঘৰটো আছে, সেইটো চাফা কৰিম আৰু গৰু গাইক খেৰ ঘাঁহ দিম, বাচনকেইটা ধুম, ধুই ধুনীয়াকৈ গা পা ধুই হয়তো ফোন এটা কৰি চাব লাগিব যে তেওঁলোক আহি আছে নে নাই বা কেতিয়া আহিব। গতিকে সেয়াই আৰু, আপোনালোকে ভিডিঅ'টো চাই কৰি এনজয় কৰক। গতিকে বৰষুণ কি ক'ব, আৰু আপোনালোকৰ ফালে বৰষুণ দিছে নে নাই সেইটো কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিব। জনাই দিলে হয়তো অভিয়াছলি ভাল লাগিব। মোৰ আগফালে আপোনালোকে নিশ্চয় দেখা পাইছে, চাওক এইখনেই হৈছে আমাৰ মনোমোহা পথাৰখন। এয়া চাওক, মানে বৰষুণৰ প্ৰভাৱত ইমানেই পানী হৈছে ন। তো আলি বাগৰি ক'বলৈ গ'লে ক'ৰবাত মানে চব জেগাত নহয়, য'ত মানে আলিবিলাক চাপৰ তাত আলি বাগৰি পানী গৈ আছে। তো মানে বৰষুণটো মানে একদম মানে বহুত ডাঙৰ বৰষুণ দিয়া নাই, মানে কিনকিনকৈ মানে গোটেই দিনটো ৰাতিটো মানে পৰি আছে, মানে তেনেকুৱা ধৰণৰ বৰষুণ। এই কিনকিনীয়া বৰষুণবিলাক দিলে বহুত দিগদাৰ হৈ যায়গৈ, মানে অলপ অহা যোৱা কৰিবলৈ। টাউনীয়া মানুহৰ কাৰণে ইমান প্ৰব্লেম নাই, গতিকে বিশেষকৈ আমাৰ গাঁৱলীয়া মানুহখিনি যিহেতু আমি খেতি বাতি গৰু গাই এইবিলাকৰ লগতে জড়িত হয় নহয়, গতিকে তেনেকুৱা ক্ষেত্ৰত মানে আমাৰ অলপ প্ৰব্লেম হৈ যায়। গতিকে কি ক'ব আৰু, সেয়া সুখ দুখ এইবিলাকৰ মাজতে চলিব লাগিব, এয়াই হৈছে জীৱন। যদি সুখ নাথাকে আমি দুখৰ মূল্য বুজি নাপাওঁ, মানে সুখ দুখ দুয়োটাই থাকিব লাগিব। গতিকে সুখ সদায় যদি সুখেই হয়, তেতিয়াহ'লে মানুহে দুখৰ মূল্যটো নুবুজিব, আৰু দুখ হ'লে মানুহে সুখৰ মূল্য বুজি নাপাব। গতিকে তেতিয়া সকলো মিলা প্ৰীতি কৰি সকলো মিলা মিছাকৈ আমি চলিব লাগিব, সেইটোৱে হৈছে মানে মানুহৰ এটা জীৱন মানে। তো এইখনেই হৈছে পথাৰখন, আপোনালোকে চাই লওক। তো কেইদিনমান আগত মানে সাৰটো মাৰি দিলোঁ ন, সাৰটো মাৰি দিছে, ৰোৱাখিনি বাঢ়িব লৈছে। তো ধুনীয়া হৈছে, লহপহীয়া, মাজে মাজে অলপ খাই গৈছে। এইফালে চাওক তামাম বৰষুণ দি আছে একদম, মানে ৰাতিপুৱাৰ পৰা। মানে বৰষুণটো একচুৱেলি যোৱাকালিৰ পৰাই দি আছে। যোৱাকালি মানে অলপ দিছিলে, আজি একদম মানে তামাম। প্ৰায় ৰাতিপুৱা 4টামান বজাৰ পৰা একদম মানে দিয়া যে ষ্টাৰ্ট কৰিছে, এতিয়ালৈকে বৰষুণ এৰা নাই। তো এতিয়াও পৰি আছে, মানে আল্টিমেট এতিয়া প্ৰায় 10:30 মান বাজি গ'ল, এতিয়ালৈকে দিয়ে আছে। গোটেই দিনটো চাগে এনেকৈ দিয়ে থাকিব। তো মানে মূল কথা হৈছে, দিলে একদম ডবল পিঠা হৰাহৰ এক জাক দি দিব লাগে। কিনকিনীয়া বৰষুণটো মানে বহুত দিগদাৰ। এইখনেই আছিলে আমাৰ মনোমোহা গাঁওখন।
তো ভালো লাগি আছে কিন্তু মানে একেলেঠাৰে বৰষুণটো দি থাকিলে অকণমান প্ৰব্লেম মানে একচুৱেলি মানে গাঁৱলীয়া মানুহখিনিৰ কাৰণে তো সেইটোৱেই আছিলে তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইজ এইফালে চাওক গৰুক ধুনীয়াকৈ ঘাঁহ পানী দি আছোঁ আপোনালোকে চাই থাকক তো এইফালে তিনিজনী গাইক ধুনীয়াকৈ দি দিছোঁ আৰু তাত আছে তিনিটা সেই তিনিটাক অলপ এতিয়া দি আছোঁ তো গাইজ এইফালে এই তিনিটাক দি আছোঁ এইরকম ওরে বাবা हाँ हैं ना नकले चली যাব तो फाइनली गरुक घाह दी हो गल बोला एफाले सब बासन धुई आसो घरत माने कोनो नाय আজি মই একদম বাসন বৰ্তন ধুব লগিয়া হৈ গৈছেগে এয়াই মানে জীৱন কি কব আৰু সাফা হৈছে না কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব বাসন ধুব পাৰিছো নে নাই কিন্তু কমেন্ট বক্সত কমেন্ট এটা কৰি জনাই দিব নিশ্চয় পাৰিছো চাগে কিয়নো সৰুৰ পৰা বিলাক মানে ধোৱাৰ অভ্যাস আছে সৰুৰ পৰা মানে বাসন বৰ্তন বিলাকত খেলা মানুহটো तो आमी जे चौकात भात बनाओ हेतु कारणे माने एकदम पूरा कुला হৈ গৈছেগে फाइनली बासन धोआ कंप्लीट এয়া হৈছে হাহৰ দানা তো গাইজ এতিয়া হাহক মুৰ্গী গুটিকেইটা একদম দানা দি দিম পুৰা একদম ফাইনলি তো আপোনালোকে চাই থাকক এটো হৈছে এটা হাহগুলো তো ফাইনলি দানা দিয়া জিগিটা है আহিব জিগিটা নাই 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 आज मैं एक दिन के लिए इस घर का राजा हूँ क्योंकि आज घर में कोई नहीं है मुझसे अलावा तो कोई नहीं है इसके लिए आज मैं इस घर का एक दिन के लिए राजा हूँ আজি মাইহত নাই যে তো মেকুৰীকেইটাক বিস্কুটে খুৱাব লগিয়া হৈছে ভাত পানী বনোৱা নাই কি কৰিম আৰু ভাত পানী বনোৱাও নাই তে দোকানলৈ গলো গৈ বিস্কুট আনিলো আনি একদম মেকুৰীক দি দিছো এই ভালকে খাই পালে ভালে একদম পুৰা মাৰি আছে দুইটাই
আজি যেহেতু ঘৰত কোনো নাই গতিকে কি কৰিলো গোটেইখিনি হয়তো আপোনালোকক দেখুৱালো ইয়াৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব তো ফাইনালি গোটেইখিনি কাম শেষ হৈ গ'ল গৰু গাই খেৰ দিয়া হৈ গ'ল পথাৰত ছাগলী দিয়া হৈ গ'ল হাঁহ মুৰ্গী সকলোকে দানা দিয়া হৈ গ'ল ঘৰ চাফা কৰা হৈ গ'ল বাচন বৰ্তন ধোৱা সকলোখিনি কমপ্লিট খালি এটাই কাম বাকি আছে চোতালখনত যেহেতু বোকা আছে না চোতালখন মানে অলপ খাৰি পুছি দিম খাৰি পুছি দি মই গা ধুই ধুনীয়াকে ফ্ৰেছ হ'ম গতিকে সেইখিনি বাকি আছে আৰু সিহঁতক ফোন কৰিছে সিহঁত অলপ পিছত আহিব মানে ওলাব তাৰ পৰা হয়তো আহি পাওঁতে সন্ধিয়া হ'ব মই আজি কলৈকে ওলাই যাব নোৱাৰিম ধুনীয়াকে ফ্ৰেছ হৈ মানে অলপ ৰেষ্ট ল'ব লাগিব বা যদি মোৰ কিবা কাম আছে সেইখিনি কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ so much love you all